হেল্ল' এভৰিৱান, আজি ভাবিলোঁ ছানডে চ' আমি অকণমান ফুৰিব যাওঁ। মঞ্জন আৰু মই ফুৰিব যাব ওলাইছোঁ। তেওঁক কৈছে হাই কৰি দিয়ে। তাৰপিছত আমি ওলালোঁ, ৰুমৰ দৰ্জা লক কৰিছোঁ। লক কৰি যাব লাগিব ন, আৰু কাৰণ আমি কোৱাৰ্টাৰত থাকোঁ। ৰুমৰ দৰ্জা লক কৰি মেলি তাৰপিছত ওলাইছোঁ। চাবিটো ওপৰতে থৈ গৈছোঁ, আৰু এয়া আমি ওপৰৰ পৰা তললৈ নামি আহিছোঁ। কাৰণ আমি থাকোঁ 5 নম্বৰ ফ্ল'ৰত, আৰু কাৰণে তললৈ নামি আহিব লাগিছে। আৰু নামি আহি তললৈ আহি আছোঁ। মঞ্জন আগে আগে আৰু মই পাছে পাছে গৈ আছোঁ। আৰু এয়া পালোহি আমাৰ এছেম্বলি হ'ল। তাত আমাৰ মানে ল'ৰা ছোৱালীবোৰে প্ৰেয়াৰ কৰে। মৰ্ণিং প্ৰেয়াৰ, ইভিনিং প্ৰেয়াৰ হয় ন, তাতে প্ৰেয়াৰ কৰা হয়। সেয়াই আৰু তাৰপিছত এয়া তলত আহি দেখাই দিছোঁহি। এয়া আমাৰ এছেম্বলি হলটো চকীয়া, আৰু এইফালে আহি 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 আমি এতিয়া বাহিৰ পাইছোঁহি। আমি গৈ আছোঁ, ক'ত গৈছোঁ চাই থাকক। আৰু গৈ আছোঁ বাইকত। এতিয়া চাওক, মই মুখ চুখ বান্ধি লৈছোঁ। গোটেই ধূলি ৰাস্তা, মানে গোটেই মুখ চুখ বান্ধি ল'বলগীয়া হৈছে। ৰাস্তাটো মানে বহুত ধূলি মানে। আমি গৈ আছোঁ, চাওকচোন কি ধুনীয়া পাহাৰ ইফালে আছে, কি ধুনীয়া ৰাস্তা ন। এনেকৈ মানে বহুত দিনৰ পিছত জাৰ্ণি কৰি ভাল লাগে ন। এনেকৈ মানে বেছি দূৰ নাযাওঁ বাৰু। আমি থাকোঁ অৰুণাচলত, নাহৰ লগত, আৰু তাৰ পৰা আমি য'ত গৈ আছোঁ তালৈ বেছি দূৰ নহয়, অলপ গৈ আছোঁ আৰু 1 ঘণ্টাৰ বাট আৰু গৈ আছোঁ। গৈ আছোঁ আমি দুটা। এডোখৰত অলপ ৰাস্তা বেয়া, তো কাৰণে টাইম লাগিছে, অলপ টাইম লগা হৈছে। মানে ৰাস্তাটো বহুত বেয়া ন, ৰাস্তা বনাই আছে এইবোৰ। সেয়া আহি আছোঁ। নাজানো ক'ত পাইছোঁহি, আৰু গৈ আছোঁ আৰু। আমি চাওক, আমি দুটা গৈ আছোঁ। ভাবিলোঁ আপোনালোকো দেখাওঁ ৰাস্তাটো, আমি ক'লৈ গৈ আছোঁ, কি কথা আপোনালোকে চাই থাকক। এখন আমি ব্ৰিজখনৰ ওপৰত পালোহি। ব্ৰিজখনৰ নামটো নাজানো, কিন্তু ব্ৰিজখনৰ গৈ আছোঁ। আৰু এতিয়া চাবা, আমি এটা ৱাটাৰফল পাম। চাওকচোন কি ধুনীয়া দেখাব, আপুনি চাবচোন দেই। চাওকচোন কি ধুনীয়া ৱাটাৰফলটো। বাৰিষা আৰু মানে পানী পৰে ইয়াত, মানে এতিয়া অলপ কম পৰিছে। বাৰিষা হ'লে মানে একদম পানী বহুত ওপৰৰ পৰা মানে আহে ন, গোটেই গাড়ী বাইক যি হওক মানে গোটেই শিকি যায় মানে বহুত। সেই মাজতে ঘূৰ্ণি বতাহ আহি গৈছিলে, মাইগত আমি বহুত হৈ গৈছিলোঁ। তাৰপিছত কাম কৰি আছে, সেইটো কাৰণে বহুত কাম চলি আছে দেখোন। আমাৰ বাইক ইফালে সিফালে গুচি গৈছে, ইমানে মানে ঘূৰ্ণি বতাহ আহি গৈছিলে। আৰু ইয়াত পাহাৰ, চব পাহাৰৰ ৰাস্তাৰ মাজে মাজে আমি গৈ আছোঁ। কিন্তু আমি অকণমান ৰখিছোঁ, অকণমান ফটো চটো মাৰোঁ বুলি আমি অকণমান এতিয়া ৰখিলোঁ। তাৰপিছত আকৌ আমি জাৰ্ণি কৰি গৈ আছোঁ। চাওকচোন কি ধুনীয়া ৰাস্তাটো ন, আৰু মানে ধুনীয়া ৰাস্তাটো হ'লে গৈয়ে ভাল লাগে দিয়কচোন।
আৰু আমি দুটাই কথা পাতি পাতি গৈ আছোঁ আৰু কি কৰিম আৰু মাজে মাজে ভিডিঅ' বনাওঁ মাজে মাজে কথা পাতোঁ দুটাই কথা পাতি পাতি গৈ আছোঁ ময়ো ভিডিঅ' বনাই আছোঁ মাজে মাজে এনেকেই গৈ আছোঁ দুটাই আমি ৰাস্তাবোৰ চাই চাই মানে ক'ত কি আছে কি নাই এনেকৈ চাই পিনি কথা পাতি সুধি মেলি গৈ আছোঁ আৰু মই চিনি নাপাওঁ ন ভালকৈ আছোঁ ক'ত কি নাই কি সুধি মেলি গৈ আছোঁ আৰু বৰ্তমান আমি আমাৰ ডেষ্টিনেশ্যন পাই গৈছে এইয়া পটিন ভিউ পইণ্ট আমাৰ তাত মানে দাদাহঁতৰ দোকান আছে তো দোকানলৈ মানে আমি পটিনলৈ আহোঁ বুলি এপাক ফুৰিবলৈ আহিলোঁ আৰু এই পটিন ভিউ পইণ্টত দাদাহঁতৰ দোকান আছে পাই গ'লোঁ আছে এইখন দোকান ইয়াত আপোনাৰ কাঠৰ বস্তু কাপোৰ কিবা কিবি পাব মানে যদি আহে সোমাব এপাক এয়া দেখিছে নহয় কাঠৰ বস্তু যি লাগে পদ এটা আছে তাকে তাৰপাছত এইখন ৰেষ্টুৰেণ্ট ইয়াতে চাওমিন বিৰিয়ানী যি বিচাৰে পাব আপোনালোকে আমাৰ এই দাদাৰ ছোৱালীজনী তাৰপিছত এয়া এইবোৰ বস্তু দেখিছে আছে ইয়াতে এনেই সৰু ল'ৰা ছোৱালী খেলা কিবা বস্তু আছে আৰু এইটো হৈছে পটিনৰ ভিউ পইণ্ট এইটোত থাকে আপোনালোকে যদি জিৰ' যায় কেতিয়াবা ইয়াত সোমাব সোমাই পিনি খাই বৈ যাব আৰু লাষ্ট আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ৰেডি হৈছোঁ দাদাহঁতৰ ৰুমৰ পৰা ওলাই আহিছোঁ এই দাদাহঁতৰ ল'ৰাটো খোজকাঢ়ি গৈ আছে দেখিছে নহয় বেগ এটা লৈ একদম টিক টিক টিককৈ গৈছে আৰু তাৰপিছত এয়া খোজকাঢ়িব নোৱাৰিছে কাৰণে মই নোৱাৰোঁ নাযাওঁ ৰখি দিছে এয়া দিছে নহয় আমাৰ মানুহজনে ওচৰত লৈ পিনি আকৌ তাক আনিছে এয়া আমি যাওঁগৈ বাবা আজি ভিডিঅ'টো ইমানতে খতম কৰিলোঁ নেক্সট নতুন ব্লগত আকৌ লগ পাম বাই বাই